সমস্যা সমাধানৰ কাৰণে কেৱল উত্তেজনাৰ ৰাজনীতি নহয় যেটো বিজেপিয়ে কৰিব বিচাৰে তেওঁলোকে যে কয় লক্ষ লক্ষ বিদেশী এই লক্ষ লক্ষ বিদেশীক তেওঁলোকে খেদিব নোৱাৰে যোৱা 9 জুনত অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে নাগৰিকত্ব সম্পৰ্কে সেই সম্পৰ্কে আমি আজি এখন প্ৰেছ মেলৰ আয়োজন কৰিছো মূল কথাটো তেওঁ যেটো কৈছে যে এতিয়া বিদেশী নাগৰিক চিনাক্তকৰণ কৰাৰ বাবে আমি আৰু বিদেশী ন্যায়াধিকৰণ বিলাকলৈ যোৱাৰ প্ৰয়োজন নাই ইমিগ্ৰেশ্যন এক্সপালছন এক্ট ইমিগ্ৰেশ্যন এক্সপালছন ফ্ৰম আসাম এক্ট 1950 যিখন আইন আছে এই আইনখন যেহেতু সুপ্ৰিম কোৰ্টে বৈধ বুলি কৈছে গতিকে এই আইনৰ অধীনত আমি এতিয়া আৰম্ভ কৰিম কাম তাৰ কাৰণে এতিয়া ডিসি সকলক আমি কৰ্তৃত্ব দিয়া হ'ব ডিসি সকলে এতিয়া এই বিদেশী এজন মানুহ বিদেশী হয় নহয় বিচাৰ কৰিব আৰু যদি বিদেশী বুলি পোৱা যায় তেনেহলে ডাইৰেক্টলি তেওঁলোকক পুশবেক কৰা হ'ব এখিনি হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মূল কথা তেওঁ কৈ আছে কালিও কৈছে যে আমি পুশবেক কৰি আছো 300ৰ ওপৰত মানুহ পুশবেক কৰিলো অৰ্থাৎ বাংলাদেশলৈ ঠেলি পঠিয়ালো আৰু তাৰ কালি হেলো পৰহি হেনো তেওঁলোকে 21 জন পঠাইছে কালি হেনো 9 জন পঠাইছে মুখ্যমন্ত্ৰীয়ে কোনটো কথা সঁচা কয় বুজা বহুত টান কাৰণ এই যে মানুহ তেওঁলোকে পুশবেক প্ৰতিদিনে কৰা বুলি কৈ আছে কিমান মানুহ বৰ্ডাৰত যদি গৈছে তেনেহলে বাংলাদেশৰ লগত এটা বিৰাট ঘমঘণ্ট লাগিলহেতেন 2 নম্বৰ হল অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে যে কোন কোন মানুহক কোনটো অঞ্চলৰ পৰা বিদেশী বুলি চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা হল বা পুশবেক কৰা হল এবিলা একো নাই অসমৰ মানুহ একোৱে নাজানে যে তালিকা চৰকাৰে প্ৰকাশ কৰা নাই গতিকে তেওঁলোকৰ সদায় যেটো ট্ৰান্সপাৰেন্সিৰ অভাৱ এই ট্ৰান্সপাৰেন্সি অৰ্থাৎ মানে পৰিষ্কাৰভাৱে মানুহৰ আগত তেওঁলোকে কথা নকয় এই আমি কেদিনমান আগতে দেখিলো যেহেতু গৃহমন্ত্ৰীয়ে অৰ্ডাৰ দিলে গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অৰ্ডাৰ দিয়াৰ লগে লগে আমাৰ ইয়াত আৰম্ভ হৈ গল বিদেশী চিনাক্তকৰণ কৰা মানুহক এটা খেদিব লাগে কেনেকৈ খেদিব ৰাতি ৰাতি কিছুমান মানুহৰ ঘৰলৈ গল সংখ্যালঘু মানুহ ধৰ্মীয় সংখ্যালঘু মানুহ উঠাই আনিলে ঘৰৰ মানুহক এখন কাগজো দিয়া নাই কোৱাও নাই যে আমি তেওঁলোকক কলৈ নিম হাহাকাৰ অৱস্থা আতংক এই মানুহবিলাকৰ কিছুমান মানুহক আকৌ মাজৰাতি লৈ গৈ পেলাই বাংলাদেশ বৰ্ডাৰত তেওঁলোকে এৰি থৈ আহিলে বাংলাদেশ বৰ্ডাৰত যেতিয়া তেওঁলোকক এৰি থৈ আহিলে বাংলাদেশ যেটো সিকিউৰিটি ফোৰ্স বৰ্ডাৰ গাৰ্ড বাংলাদেশ তেওঁলোকে তেওঁলোকৰ দেশত সোমাব দিয়া নাই কাৰণ এই যে তেওঁলোকে আমি যিবিলাকক পুশবেক কৰা অৰ্থাৎ ঠেলি পঠোৱা বুলি কৈছো বাংলাদেশলৈ তেওঁলোক যে বাংলাদেশী তাৰ কোনো ঠিকনা অসম ভাৰত চৰকাৰে অসম চৰকাৰে তেওঁলোকক দিয়া নাই গতিকে এটা গণ্ডগোল সাংঘাতিক সংঘাত আৰু পানীয়ে বোকাই মানুহখিনি দিনটো থাকিব লগা হল ৰ'দত তাৰ পিছত দেখা গল কিছুমান মানুহ তেওঁলোকে ঘূৰাই আনিলে এতিয়ালৈকে চৰকাৰে কোৱা নাই কিয় তেওঁলোকক লৈ গৈছিল কিয় ঘূৰাই আনিলে আমি যেটো জানিব পাৰিছো যে এই মানুহবিলাকক যে নিছিল তাৰে এটা বৃহৎ অংশ হৈছে তেওঁলোকৰ গোচৰ চলি আছে এতিয়া কাৰণ নিয়মটো হল যিবিলাকক ফৰেনাৰ্স ট্ৰিবিউনেলে বিদেশী বুলি অপিনিয়ন দিয়ে ন্যায়ালয় ফৰেনাৰ্স ট্ৰিবিউনেল বিলাকে অপিনিয়ন দিয়ে মতামত দিয়ে এই মতামতত যদি কোনোবা মানুহৰ আপত্তি থাকে তেওঁ প্ৰথমতে হাইকোৰ্টলৈ যাব পাৰে তাৰ পিছত যদি আপত্তি থাকে তেওঁলোকে সুপ্ৰিম কোৰ্টলৈ যাব পাৰে এনেকুৱা কেইবাজনো মানুহ ওলাল যিসকলৰ কেছ গুৱাহাটী হাইকোৰ্টত চলি আছে সুপ্ৰিম কোৰ্টত চলি আছে মৰিগাঁৱৰ এজন শিক্ষক তেওঁক সুপ্ৰিম কোৰ্টত কেছ বহু বছৰ ধৰি চলি আছে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে এই মানুহজনৰ ওপৰত কোনো বলপূৰ্বক আচৰণ কৰা নচলিব তাৰ পাছতো মানুহবিলাকক যেটো দেখুৱাব লাগে অমিত শাহৰ আগত ভাল মানুহ হ'ব লাগে গতিকে তেওঁলোকক নিকলে বৰ্ডাৰত পুশবেক কৰিলে তাৰ পিছত যেতিয়া গম পালে যে এতিয়াতো সাংঘাতিক কথা হ'ব কাৰণ সুপ্ৰিম কোৰ্টত যদি এই কেছটো যায় তেনেহলে কন্টেম অফ কোৰ্ট হ'ব আদালত অৱমাননাৰ গোচৰ হ'ব তাৰে কিছুমান মানুহ ঘূৰাই আনিছে গতিকে যেটো কৰিব লাগে সেইটো নকৰি কিছুমান বেলেগ কাম কৰি আছে এতিয়া উত্তেজনা সৃষ্টি কৰি আছে এতিয়া ডিসি আমি এক্সপালছন কৰিব পাৰিম সুপ্ৰিম কোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যে ইমিগ্ৰেশ্যন এক্সপালছন ফ্ৰম আসাম এক্টখন প্ৰয়োগ কৰিব পাৰিব কিন্তু তাৰ লগত ক্লজ 6A যেটো সিটিজেনশিপ এক্ট 1955 তাৰ যেটো ক্লজ 6A এইটো একেলগে প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ 1971 চনৰ 25 মাৰ্চ হ'ব ভিত্তি তাৰ লগতে সুপ্ৰিম কোৰ্টে কৈছে যে এই যে আমি বিদেশীক চিনাক্ত কৰিম কোনোবা কাৰোবাৰ নাগৰিকত্ব বিচাৰ কৰিম এইবিলাক কোনোবা কৰ্তৃপক্ষৰ ইচ্ছাৰ ওপৰত আমি এৰি দিব নোৱাৰো এই কাৰণে সুপ্ৰিম কোৰ্টে এইবিলাক মনিটৰ কৰিব লাগিব তাৰ কাৰণে যেটো ৰায় দিছে এই ৰায়টোত স্পষ্টভাৱে লিখা আছে
যে দ্য ইমপ্লিমেণ্টেশ্যন অফ দিজ মানে অৰ্ডাৰ বা যিটো ভাৰ্ডিক্ট এইটোৰ কাৰণে কি কৰিব লাগিব এতিয়া মনিটৰিং বেঞ্চ কৰিব লাগিব সুপ্ৰিম কোৰ্টে যাৰ কাৰণে কনষ্টিটিউশ্যন বেঞ্চ যিখনে ৰায়টো দিছিল তেওঁলোকে চিফ জাষ্টিছ অফ ইণ্ডিয়াক তেওঁলোকে এইটো পৰামৰ্শ দিছে বা কৈছে গতিকে এইবিলাক কথা মুখ্যমন্ত্ৰীয়ে লুকুৱাই ৰাখিছে কেৱল উত্তেজনা সৃষ্টি কেৱল মিয়া বিৰোধী কথাবাৰ্তাৰ মাজেৰে কেনেকৈ ভোটকেইটা 2026 লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে কথা কৈ আছে তাৰ লগে লগে এনআৰচি সম্পৰ্কত তেওঁ নানান বক্তৃতা মাৰিলে তেওঁ কৈছে বহু একেবাৰে বিদেশী ৰাষ্ট্ৰৰ পৰা এনআৰচিৰ কাৰণে কাম কৰিছিল কিন্তু এনআৰচি কাৰ দিনত হ'ল কেন্দ্ৰত তেতিয়া বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ সকলোতে বিজেপি চৰকাৰ এই এনআৰচি তেওঁলোকৰ দিনত প্ৰণয়ন হৈছে তালিকা ওলাই গ'ল যদি সঁচাকৈ বিদেশী চিনাক্তকৰণ কৰিব লাগে তেনেহ'লে প্ৰথম ভাৰতীয় মানুহখিনি চিনাক্তকৰণ কৰি ল'ব লাগিব তাৰ কাৰণে এনআৰচি আপডেশ্যন 1971 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত বা 25 মাৰ্চৰ সময় হিচাপে লৈ আমি এনআৰচি যিখন 1951 চনৰ আছিল সেইখন আমি এতিয়া আপডেট কৰিব লাগে এই আপডেট যদি কৰিব লগা হয় এই আপডেটৰ কাৰণে ফাইনেল লিষ্ট ওলাই গ'ল 2019 চনত এইখন এতিয়ালৈকে চৰকাৰে নোটিফাই কৰা নাই কাৰণ তেওঁলোকে জানে যে এই সমস্যা যদি সমাধান হয় তেওঁলোকৰ ৰাজনীতি শেষ সেইকাৰণে আমি কৈছোঁ যে আমি তিনিটা দাবী এতিয়া উত্থাপন কৰিছোঁ প্ৰথম কথা যে বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিবিউনেলবিলাকে সম্পূৰ্ণ আইন মানি এই প্ৰক্ৰিয়া চলাব লাগিব আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলবিলাকৰ কাম কাজ সুপ্ৰিম কোৰ্টে নিৰীক্ষণ কৰা দৰকাৰ 2 ভাৰত আৰু বাংলাদেশৰ মাজত চুক্তি হওক যাতে যিখিনি বিদেশী চিনাক্তকৰণ হয় যিখিনি বাংলাদেশী মানুহ চিনাক্তকৰণ হয় আইনৰ মাজেৰে তেওঁলোকক যাতে বাংলাদেশৰ হাতত গতাই দিব পৰা যায় 3 এনআৰচি যিখন তালিকা হৈছিল এই তালিকাখন চৰকাৰে নটিফাই কৰক যিখিনি তাৰ পৰৱৰ্তী পদক্ষেপ যেনে 19 লাখ মানুহৰ নাম বাদ পৰি গৈছিল তেওঁলোকক যাতে আকৌ নিজৰ নাগৰিকত্ব প্ৰমাণৰ সুযোগ দিব পাৰি তাৰ কাৰণে ব্যৱস্থা আছে আইনগত ব্যৱস্থা আছে তাৰ কৰক আৰু যাতে কমপ্লিট হয় এনআৰচি প্ৰচেছটো তাৰ কাৰণে চৰকাৰে ব্যৱস্থা লওক আৰু যিবিলাকৰ নাম এনআৰচি তালিকাত আছে তেওঁলোকক ফটো আইডেন্টিটি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক গতিকে সমস্যা সমাধানৰ কাৰণে কেৱল উত্তেজনাৰ ৰাজনীতি নহয় যেটো বিজেপিয়ে কৰিব বিচাৰিছে সাম্প্ৰদায়িক ৰাজনীতিৰে মানুহৰ ভোট নিব পাৰিব কিন্তু সমস্যা সমাধান কৰিব নোৱাৰে তেওঁলোকে যে কয় লক্ষ লক্ষ বিদেশী এই লক্ষ লক্ষ বিদেশীকো তেওঁলোকে খেদিব নোৱাৰে গতিকে প্ৰেক্টিকেল সলিউশনৰ কাৰণে আমি সিপিএম দলে সুনিৰ্দিষ্ট প্ৰস্তাৱ দাঙি ধৰিছো আৰু মুখ্যমন্ত্ৰীক কৈছো আবুল তাবুল কথা ক'বলৈ বাদ দি এই প্ৰেক্টিকেল সলিউশনৰ কাৰণে কাম কৰক